বৰপেটা বাংলা ভাষী সংগঠনৰ নেতাৰ চূড়ান্ত অসম বিদ্বেষী মন্তব্য। আমি বাংলা ভাষী মুছলমানে অসমীয়া ভাষা কিয় লিখিম? আমি অসমীয়া নহয়, আমি বাঙালী মুছলমান। অসমীয়া বুলি কোনো জনগোষ্ঠী নাই, অসমীয়া বুলি কোনো জাতি নাই। কামৰূপ মানে বাংলাদেশ। বংগৰ মাটিত অসমখন হৈছে 1912 চনত। এই ধৰণৰ মন্তব্য। 1925 চনৰ আগত অসমীয়া বুলি ভাষা নাছিল। অসমীয়া এটা ভাষা, এটা তৈয়াৰ কৰা ভাষা বুলিও মন্তব্য কৰিলে আৰু অহা 100 বছৰত অসমীয়া ভাষা নাইকিয়া হৈ যাব বুলিও এই ধৰণৰ মন্তব্য এইজন নেতাৰ, তথাকথিত নেতাৰ। অসমীয়া ভাষাই নাই, বাঙালীক অসমীয়া বনাব খোজে। মুখ্যমন্ত্ৰীৰ কথাৰ কোনো ভেলিউ নাই, তেওঁ বুদ্ধিজীৱী নহয়। পুনৰ অসমীয়াক সংখ্যালঘু কৰাৰ হুংকাৰ বাংলা ভাষী সংগঠনৰ এইজন নেতাৰ। এইবাৰ বৰপেটাৰ দেৱান এজাহাক আলীৰ চৰম অসম আৰু অসমীয়া বিদ্বেষী মন্তব্য। অসমতে থাকি অসমীয়া হুংকাৰীয়ে বাংলা ভাষাৰ স্বয়ম্ভী ত্ৰাণকৰ্তাৰূপী এইজন এজাহাক আলীৰ। প্ৰাগজ্যোতিষপুৰীয়া দ্ৰাবিড়িয়ান পৰিষদৰ সভাপতি দেৱান এজাহাক আলী। আমি মিয়া নহয়, বাঙালী মুছলমান, গতিকে আমি ঘৰত বাংলা ভাষাই কওঁ। গতিকে আমাকে লিখিবলৈ কৈছে, আমি বাংলা ভাষাই লিখিম। অসুবিধা নহয়, আমি বাঙালী। আমি অসমীয়া ভাষী নহয়, অসমীয়া জাতিও নহয়। আমি বাঙালী জাতি, বাঙালী মুছলমান সম্প্ৰদায়। আমাৰ নেশ্যন ইণ্ডিয়ান, এটোৱেই আমাৰ। অসমীয়া ভাষী কোনো জনগোষ্ঠী নাই। অসমীয়া এই জনগোষ্ঠী, এই অসমীয়া জনগোষ্ঠী নাই। আৰু অসমীয়া মানুহ নামে কোনো জাতো নাই। যিটো অঞ্চলত আমি আছো, নেপাল, ভূটান, কামৰূপ, তাৰপিছত কামৰূপ মানে বাংলাদেশ, আসাম, মেঘালয়, ত্ৰিপুৰা আৰু বাংলাদেশ, ৱেষ্ট বেংগল, গৌড়, এই অঞ্চলটো আমাৰ বংগ। আমি ইণ্ডিয়ান পিপুলো নহয়, আমি অন্য আৰবিয়ান পিপুলো নহয়। আমাৰ ভূমি, আমাৰ দেশ। আমাৰ দেশত যিমান মানুহ আহিছে, অসমীয়া যিবিলাকে কয় আমাৰ দেশত আহিছে, তেওঁলোকৰ ভাষা আমি ক'ব লাগে, তেওঁলোকৰ জাতি বচাব লাগে। এইটোতো অসাংবিধানিক কথা, এইটো নোৱাৰি নহয়। এটা আমার মার ভাষা বাংলা, আমি বাংলা লিখি। এই মিয়া শব্দটা, আমরা বাংলা, আমরা যে বাঙালি আর আমরা যে আসামিজকে সাপোর্ট করলাম, করার পর থেকে আমাদের এই উপহার। এবার প্রশ্ন হলো, যদি আমরা বাঙালি হয়ে, যদি আমরা আসামিজ হয়ে যদি আমাদের সেই প্রাপ্যটা না পাই, আমরা কিভাবে এনআরসিতে আমরা বাংলা লিখব? 10 লাখের মতো মানুষ বড়োল্যান্ডে, তারা যদি বড় হয়ে যায়, তারা কার্বিরা যদি কার্বি হয়ে যায়, টিওরা যদি টিও হয়ে যায়, আহুমরা যদি টাই আহুম হয়ে যায়, তা আমরা কি অপরাধটা করলাম বাঙালিরা? আমরা তোমাদের আসামিজ বলতে হবে আর আমি আসামিজ হতে হবে। কিন্তু আপনারা একটা কথা দেখবেন, ব্রহ্মপুত্রের বাঙালি হিন্দু সমাজে তারা গ্রহণ করে নাই, এখন পর্যন্ত করে নাই। একটা কথা আছে, যখন বলবো এনআরসিতে আপনি বলবেন আমার মাতৃভাষাটা কি, যখনই আপনি বলবেন আসামিজ, এটা মিথ্যা কথা হলো না ভাই? আর আমি আগের থেকেই বলছি, কোনোদিন আমি আসামিজ না। আর আমি যদি আপনার গলার সাপ বেঁধে মরি, তাহলে আমি আসামিজ হইতে পারবো না, কেউ আমাকে অ্যাকসেপ্ট করবে না। আমি বাংলা লিখবো, তো সত্য কথাটা যেটা তাই লিখবো। মাতৃভাষা বাংলা, যে আমার ভাষা মাতৃভাষা বাংলা, আমি আমার ঘরেও বাংলা বলবো, এনআরসিতেও বাংলা বলবো। আমাদের স্ক্রিপ্ট নিয়ে আসামিজ ভাষা, আপনারা তো জানেন বাংলার স্ক্রিপ্ট নিয়ে আসামিজ ভাষা। আৰু এই ধৰণৰ যথেষ্ট বিতৰ্কিত মন্তব্য কৰি আন এক কিছু বিতৰ্কৰ সূত্ৰপাত কৰিবলৈ বিচৰা এনেকুৱা একাংশ নেতা। অসমীয়া মানুহ থকালৈ অসমীয়া ভাষা থাকিব, আনহাতে এই মন্তব্য কৰিছে অসমীয়া মানুহ থকালৈ অসমীয়া ভাষা থাকিব, অসমীয়া ভাষা কোনো ব্যক্তিৰ কথাত নিষেধ নহয়। প্ৰতিক্ৰিয়া এই ধৰণে দিছে মন্ত্ৰী অতুল বৰাই। অসমীয়া ভাষা, অসমীয়া মানুহ ইয়াত থকালৈকে অসমীয়া ভাষা থাকিব। অসমীয়া আমাৰ মাতৃভাষা। আৰু যিসকল মানুহ অসমত বসবাস কৰি অসমীয়া ভাষা পানী মাটিৰ লগত মিছি লৈ গৈছে, সেইসকল অসমত অসমীয়া হৈ থাকিব। আৰু যিসকলে অসমত অসমীয়া হ'ব নোখোজে, সেইসকলৰ বিৰুদ্ধে আমি সদায় কঠোৰ হ'ম। তেওঁলোকেতো অসমীয়া জাতিকে শেষ কৰিব ওলাইছে, অকল ভাষাকে নহয়। অসমৰ কৃষ্টি সংস্কৃতি সভ্যতা, অসমীয়াৰ স্বাভিমানী, অসমীয়াৰ খিলঞ্জীয়াক গোটেই মষিমূৰ কৰা তেওঁলোকে এটা এজেণ্ডা। কিন্তু এই এজেণ্ডা ফলপ্ৰসূ হ'ব নোৱাৰে, ছাকচেছ হ'ব নোৱাৰে, যেতিয়ালৈকে বিজেপি নেতৃত্বাধীন চৰকাৰখন, NDA নেতৃত্বাধীন চৰকাৰ দিল্লীত থাকিব আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ অসমত থাকিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৰ্মদক্ষ মুখ্যমন্ত্ৰী থাকিব। তেওঁলোকে 100 কিলোমিটাৰ 1000 কিলোমিটাৰ দূৰত থাকিব লাগিব এইবিলাক এজেণ্ডাৰ পৰা। তেখেতে অসমীয়া ভাষাৰ ইতিহাস নাজানে, আৰু নজনাৰ কাৰণে তেওঁ এইটোও নাজানে যে তেওঁ আচলতে নিজৰ ইতিহাসটো কি। সেইকাৰণে আবুল তাবুল বকিছে। তেখেতে আহক, আমাৰ সন্মুখলৈ আহক, আমি বুজাই দিম যে অসমত থাকিলে এই ধৰণৰ কথা যাতে নকয়, ভৱিষ্যতে যাতে নকয়। কাৰণ ভাষাৰ এটা সুনিশ্চিত বৰ্তি সুতি আছে।
সুনিশ্চিত এটা ইতিহাস আছে সেই ইতিহাসক বিকৃত কৰা মানে তেওঁ নিজৰে বিকৃত মনৰ পৰিচয়টোৱে মই ভাবোঁ যে তেওঁ দি আছে আমাৰ অসমীয়া ভাষা নাইকিয়া হৈ যাব বুলি যিটো কোৱা কথা এই কথাটোৰ কিবা সত্যতা আছে জানো আপুনি যদি সন্মুখৰ পৃথিৱীখন নাইকিয়া হৈ যাব বুলি কয় তো কল্পনাহে কৰিব পাৰিব বাস্তৱতাটো একো নাই গতিকে মই বা থাকোঁ বা নাথাকোঁ সেই বৰপেটাৰ যুৱকজন থাকে বা নাথাকে এই পৃথিৱীত কিন্তু অসমীয়া ভাষা সেই দিনটোলৈ থাকিব যেতিয়ালৈকে আকাশত চন্দ্ৰ সূৰ্য থাকিব গতিকে এইটোক লৈ কোনেও শংকা সন্দেহত থাকিব নালাগে খালি মই এটা কথাই কওঁ যিসকল মানুহে অসমীয়া ভাষাৰ বাবে মানে ওকালতি কৰে তেখেতলোকক মই আহ্বান জনাওঁ যে তেখেতলোকে নিজৰ ঘৰখনত নিজৰ ল'ৰা ছোৱালীক সকলোকে অসমীয়া ভাষাত পঢ়াবলৈ আৰম্ভ কৰক অসমীয়া ভাষাটো শুদ্ধকৈ ক'বলৈ আৰম্ভ কৰক শিকাওক বুজাওক নিজেও কওক আৰু অসমীয়া ভাষা তেনেকৈ জীয়াই থাকিব গতিকে কোনোবাই কৰা শংকা সন্দেহত অসমীয়া ভাষা জীয়াই থকা নাই অসমীয়া ভাষা অসমীয়া জাতিৰ বাবে জীয়াই আছে অসমৰ বাবে জীয়াই আছে